ক্লাছ 10 অনুশীলনী 5.2 নাম্বাৰ 3 তলৰ সমান্তৰাল প্ৰগতিসমূহৰ কালিঘৰৰ কেইটা লুপ্ত পথসমূহৰ নিৰ্ণয় কৰা কুৱেশ্যন নাম্বাৰ 1 এইটো কালিঘৰত কি হ'ব এইটো আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম চাওঁ আহা কুৱেশ্যন নাম্বাৰ 1 ধৰা হ'ল আধাৰণন্তৰটো কি হ'ব d হ'ব আধাৰণন্তৰটো d হয় তাৰপিছত তৃতীয় পদ ইকুৱেল টু কিমান হ'ব তৃতীয় পদ ইকুৱেল টু a প্লাছ টুৱাইচ d হ'ব আমি এইটো উত্তৰটো মতে কৰিম তৃতীয় পদ হ'লে এইটো হ'ব তাৰপিছত ইয়াত কি হ'ব a মানে কিমান এইটো প্ৰথম পদ মানে এইটো a মানে কিমান হ'ব a মানে 2 হ'ব টুৱাইচ প্লাছ ইয়াত টুৱাইচ d হ'ব প্ৰশ্ন মতে টুৱাইচ 2 প্লাছ টুৱাইচ d ইকুৱেল টু হেক পদটো কিমান আছে 6 হ'ব ইকুৱেল টু 26 হয় তাৰপিছত ইয়াত কি হ'ব টুৱাইচ d ইকুৱেল টু 26 হ'ব এইটো মান চিনাৰি পালে গ'লে -2 হ'ব তাৰপিছত টুৱাইচ d ইকুৱেল টু 26 ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব 24 হ'ব 24 হয় তাৰপিছত 2 12 24 হ'ব তাৰপিছত d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 12 হয় তাৰ এতেকে দ্বিতীয় পদ ইকুৱেল টু এইটো দ্বিতীয় পদ ইকুৱেল টু আমি এইটো দ্বিতীয় পদ উলিয়াবলৈ হ'লে ইয়াত কি হ'ব a প্লাছ a ৰ মানটো কিমান হ'ব a প্লাছ টুৱাইচ d a মানে ইয়াত কিমান আছিলে a মানে 2 প্লাছ d মানে দ্বিতীয় পদটো a প্লাছ d a মানে কিমান হ'ব 2 d মানে এইটো 12 হ'ব প্লাছ কৰিলে কিমান হ'ব 14 হ'ব এইটো বাকচৰ ভিতৰত কি হ'ব বাকচৰ ভিতৰতো 14 হয় এইটোৱে হ'ব এনসাৰটো তাৰপিছত কুৱেশ্যন নাম্বাৰ 2 এইটো হ'ব এইটো কালিঘৰ কেইটা কি হ'ব ইয়াত কিমান আছে 13 3 দ্বিতীয় পদটো 13 তৃতীয় পদটো আমি উলিয়াব লাগিব চতুৰ্থ পদটো 3 দিয়া আছে কুৱেশ্যন নাম্বাৰ 2 এইটো কালিঘৰ কেইটা উলিয়াব লাগিব ধৰা হ'ল প্ৰথম পদটো কিমান হ'ব প্ৰথম পদ a আৰু আধাৰণন্তৰটো d বুলি আধাৰণন্তৰ d দ্বিতীয় পদটো 13 দিয়া আছে আমি প্ৰথম পদটো নেজানো আমি a বুলি লিখিছো তাৰপিছত দ্বিতীয় পদটো কিমান হ'ব এইটো দ্বিতীয় পদ মানে 13 হ'ব এতিয়া ইয়াত কি হ'ব a প্লাছ 2 মাইনাছ 1 হ'ব এইটো 2 মাইনাছ 1 ইনটু ইয়াত কি হ'ব d হ'ব n মানে 2 হয় দ্বিতীয় পদটো ইকুৱেল টু ইয়াত কি হ'ব 13 হ'ব এতিয়া ইয়াত কি হ'ব a প্লাছ 2 ৰ পৰা 1 মাইনাছ কৰিলে 1 হ'ব 1 ৰ লগত d টো পূৰণ কৰিলে d হ'ব ইকুৱেল টু ইয়াত কি হ'ব 13 হ'ব এটো কি হ'ব ইকুৱেশ্যন নাম্বাৰ 1 আৰু চতুৰ্থ পদ ইকুৱেল টু কিমান হ'ব চতুৰ্থ পদ ইকুৱেল টু 3 হ'ব এটো চতুৰ্থ পদ ইকুৱেল টু a প্লাছ 4 মাইনাছ 1 ইনটু d ইকুৱেল টু 3 হ'ব তাৰপিছত ইয়াত কি হ'ব a প্লাছ 4 ৰ পৰা 1 মাইনাছ কৰিলে 3 d ইকুৱেল টু 3 হ'ব তাৰপিছত এইটো ইকুৱেশ্যন নাম্বাৰ 2 হ'ব তাৰপিছত 1 মাইনাছ 2 1 ৰ পৰা আমি 2 মাইনাছ কৰিম ইয়াত কি হ'ব মাইনাছ টুৱাইচ d ইকুৱেল টু 10 হ'ব তাৰপিছত ইয়াত কি হ'ব 5 2 গুণ 10 হ'ব d ইকুৱেল টু এইটো মাইনাছটো এফালে যাব -5 হয় তাৰপিছত 1 নম্বৰৰ পৰা আমি পাম এইটো 1 নম্বৰ ইকুৱেশ্যনৰ পৰা আমি a প্লাছ d ৰ মানটো কিমান হ'ব d ৰ মানটো -5 ইকুৱেল টু 13 হ'ব তাৰপিছত ইয়াত কি হ'ব a ইকুৱেল টু ইয়াত মাইনাছ আছে অমান চিনৰ ইফালে গ'লে +5 হ'ব প্লাছ কৰিলে কিমান হ'ব 18 হ'ব তাৰপিছত তৃতীয় পদ ইকুৱেল টু এইটো তৃতীয় পদ ইকুৱেল টু a প্লাছ ইয়াত কি হ'ব 3 মাইনাছ 1 ইনটু d হ'ব a মানে 18 প্লাছ 3 পৰা 1 মাইনাছ কৰিলে টুৱাইচ d হ'ব তাৰপিছত 18 প্লাছ d মানে আমি কিমান পাইছিলোঁ d মানে 5 পাইছিলোঁ 2 ইনটু -5 হ'ব তাৰপিছত 18 প্লাছে মাইনাছে -5 2 গুণ 10 হ'ব 18 ৰ পৰা 10 মাইনাছ কৰিলে কিমান হ'ব 8 হ'ব এতেকে বাকচৰ খালী পদটো কি হ'ব খালী পদ হ'ব ইয়াত কি হ'ব 18 আৰু 8 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নাম্বাৰ 3 এইটো 5 এই কালিঘৰ কেইটা কি হ'ব 9 নমস্ত 1/2 কুৱেশ্যন নাম্বাৰ 3 ধৰা হ'ল আধাৰণন্তৰটো কি হ'ব আধাৰণন্তৰটো d হ'ব দিয়া আছে প্ৰথম পদটো কিমান আছিলে প্ৰথম পদটো 5 হ'ব ফাৰ্ষ্টৰ পদটো 5
তাৰপিছত চতুৰ্থ পদটো 9 সমস্ত 1/2 হ'ব 2 9 গুণ 18 18 লগত 1 প্লাছ কৰিলে কিমান হ'ব 19/2 হ'ব এতেকে ইয়াত কি হ'ব an ইকুৱেল টু a প্লাছ ইয়াত কি হ'ব n মাইনাছ 1 ইনটু d হ'ব তাৰপিছত ইয়াত কি হয় an ইকুৱেল টু a প্লাছ n মানে কি হ'ব n মানে 4 হ'ব চতুৰ্থ পদ হ'ব 4 মাইনাছ 1 ইনটু d হয় এতিয়া a4 ইকুৱেল টু কিমান হ'ব a4 ইকুৱেল টু a প্লাছ 4 পৰা 1 মাইনাছ কৰিলে ট্ৰাইচ d হ'ব এইটো ট্ৰাইচ d হয় এতিয়া ইয়াত কি হ'ব a4 মানে 19/2 ইকুৱেল টু 5 প্লাছ a মানে 5 হ'ব ট্ৰাইচ d হ'ব তাৰপিছত ইয়াত কি হ'ব ট্ৰাইচ d টো ইয়াতে টম ইয়াত 19/2 হ'ব এইটো অমানচিনৰ ইফালে 5 হ'ব তাৰপিছত ট্ৰাইচ d ইকুৱেল টু 19 5 2 গুণ 10 10 তলত 2 হ'ব তাৰপিছত 10 ৰ পৰা 19 ৰ পৰা 10 মাইনাছ কৰিলে কিমান হ'ব 9/2 হয় তাৰপিছত ইয়াত ট্ৰাইচ d ইকুৱেল টু 9/2 হ'ব তাৰপিছত ইয়াত কি হ'ব d ইকুৱেল টু 9/2 ইনটু ইয়াত 1/3 হ'ব 3 3 গুণ 9 d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 3/2 হয় এইটো d ইকুৱেল টু 3/2 হ'ব এতেকে ইয়াত কি হ'ব দ্বিতীয় পদ এইটো দ্বিতীয় পদ ইকুৱেল টু ইয়াত কি হ'ব 5 প্লাছ ট্ৰাইচ d হ'ব a মানে 5 হ'ব d মানে 3/2 হ'ব তাৰপিছত ইয়াত 5 2 গুণ 10 প্লাছ 3/2 হ'ব প্লাছ কৰিলে কিমান হ'ব 13/2 হ'ব 13 ৰ লগত 2 টো হৰণ কৰিলে এইটো 13 ৰ লগত 2 টো হৰণ কৰিলে কিমান হ'ব 6 2 গুণ 12 ইয়াত 1 হ'ব ইয়াত কি হ'ব 6 সমস্ত 1/2 হ'ব তাৰপিছত বাক্য আৰু আমি তৃতীয় পদটো উলিয়াম তৃতীয় পদ ইকুৱেল টু কিমান হ'ব 13/2 প্লাছ ইয়াত কি হ'ব 3/2 হ'ব তৃতীয় পদটো 13/2 টো পাইছোঁ 13/2 প্লাছ 3/2 হ'ব এতিয়া 2 আৰু 2 লসাগুটো কিমান হ'ব 2 হ'ব 13 আৰু 3 টো প্লাছ কৰিলে কিমান হ'ব 16 হ'ব 8 2 গুণ 16 ইকুৱেল টু কিমান হ'ব 8 হ'ব এতেকে ইয়াত কি হ'ব এতেকে বাকচৰ কালিপদ ইকুৱেল টু কিমান হ'ব কালিপদ ইকুৱেল টু 6 সমস্ত 1/2 হ'ব আৰু ইয়াত কি হ'ব 8 হয় এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 4 প্ৰথম পদ -4 দিয়া আছে তাৰপিছত দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম এই চাৰিটাটো উলিয়াব লাগিব তাৰপিছত ষষ্ঠ পদটো 6 দিয়া আছে দৰা হ'ল আধাৰ অন্তৰটো কিমান হ'ব আধাৰ অন্তৰ ইকুৱেল টু d হ'ব দিয়া আছে প্ৰথম পদটো কিমান দিয়া আছে প্ৰথম পদটো -4 দিয়া আছে তাৰপিছত ষষ্ঠ পদ ইকুৱেল টু 6 হ'ব এতেকে আমি an ইকুৱেল টু a প্লাছ ইয়াত কি হ'ব n মাইনাছ 1 ইনটু d হ'ব n মানে কিমান হ'ব n মানে 6 হ'ব a6 ইকুৱেল টু এইটো 6 হ'ব a প্লাছ n মানে 6 মাইনাছ 1 ইনটু d হ'ব তাৰপিছত a প্লাছ 6 ৰ পৰা 1 মাইনাছ কৰিলে 5 ইনটু d এ ইয়াত কি হ'ব 5d হ'ব এতেকে ইয়াত কি হ'ব a প্লাছ 5d ইকুৱেল টু ইয়াত 6 হ'ব তাৰপিছত -4 প্লাছ 5d ইকুৱেল টু ইয়াত 6 হ'ব তাৰপিছত 5d ইকুৱেল টু 6 ইয়াত মাইনাছ আছে অমানচিনৰ ইফালে গ'লে +4 হ'ব 5d ইকুৱেল টু 6 আৰু 4 টো প্লাছ কৰিলে কিমান হ'ব 10 হ'ব 5 2 গুণ 10 d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 2 হয় তাৰ এতেকে ইয়াত কি হ'ব দ্বিতীয় পদ ইকুৱেল টু এইটো দ্বিতীয় পদ ইকুৱেল টু ইয়াত কি হ'ব -4 প্লাছ 2 ইকুৱেল টু -4 ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব -2 হ'ব তাৰপিছত ইয়াত তৃতীয় পদ ইকুৱেল টু কিমান হ'ব তৃতীয় পদ ইকুৱেল টু -2 প্লাছ 2 এইটো -2 ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব 0 হ'ব এইটো তৃতীয় পদ ইকুৱেল টু এইটো হয় এইটো 2 ৰ পৰা 2 মাইনাছ কৰিলে 0 হয় চতুৰ্থ পদ আমি এতিয়া চতুৰ্থ পদটো উলিয়াম চতুৰ্থ পদ ইকুৱেল টু 0 প্লাছ 2 এইটো 0 আৰু 2 টো প্লাছ কৰিলে 2 হ'ব পঞ্চম পদ ইকুৱেল টু কিমান হ'ব পঞ্চম পদ ইকুৱেল টু ইয়াত কি হ'ব 2 প্লাছ 2 ইকুৱেল টু 4 হ'ব এতেকে বাকচৰ ভিতৰত কি হ'ব বাকচৰ কালিপদ ইকুৱেল টু ইয়াত কি হ'ব -2 তাৰপিছত ইয়াত 0 তাৰপিছত ইয়াত কি হ'ব 2 হ'ব তাৰপিছত ইয়াত কি হ'ব 4 হয় এইটোৱে হ'ব এনসাৰটো
কুৱেশ্যন নম্বৰ 5টো এইটো হয় ধৰা হ'ল প্ৰথম পদটো নাই দিয়া প্ৰথম পদ ইকুৱেল টু আমি কি বুলি ধৰিছোঁ প্ৰথম পদ ইকুৱেল টু এ বুলি ধৰিছোঁ তাৰপিছত আৰু আধাৰ অন্তৰটো ডি হ'ব দ্বিতীয় পদ ইকুৱেল টু কিমান আছিলে 38 হ'ব তাৰপিছত ইয়াত এ প্লাছ 2 মাইনাছ 1 হ'ব এন মানে 2 হ'ব ইনটু ডি ইকুৱেল টু 38 হ'ব এতিয়া এ প্লাছ 2ৰ পৰা 1 মাইনাছ কৰিলে 1 হ'ব 1ৰ লগত ডিটো পূৰণ কৰিলে ডি এ হ'ব এ প্লাছ ডি ইকুৱেল টু 38 হ'ব এইটো ইকুৱেশ্যন নম্বৰ 1 হ'ব আৰু ষষ্ঠ পদটো কিমান দিয়া আছে আৰু ষষ্ঠ পদ ইকুৱেল টু 22 হ'ব তাৰপিছত এ প্লাছ ইয়াত ষষ্ঠ পদ মানে ইয়াত 6 মাইনাছ 1 ইনটু ডি ইকুৱেল টু ইয়াত কি হ'ব ইয়াত মাইনাছ আছিলে মাইনাছ 22 হ'ব তাৰপিছত এ প্লাছ 6ৰ পৰা 1 মাইনাছ কৰিলে 5d ইকুৱেল টু মাইনাছ 22 হ'ব এইটো কি হয় ইকুৱেশ্যন নম্বৰ 2 হ'ব 1 মাইনাছ 2 1ৰ পৰা আমি 2 মাইনাছ কৰিম এইটো 1ৰ পৰা 2 মাইনাছ কৰিলে ইয়াত কি হ'ব এ প্লাছ ডি মাইনাছ এ মাইনাছ 5d ইকুৱেল টু 38 মাইনাছে মাইনাছে প্লাছ 22 হ'ব তাৰপিছত এইটোৱে আৰু এইটো এটো কেঞ্চেল যাব 5 ডি মাইনাছ কৰিলে কিমান হ'ব 5dৰ পৰা ডি মাইনাছ কৰিলে মাইনাছ 4d হ'ব 38 আৰু 22টো প্লাছ কৰিলে কিমান হ'ব 60 হয় এইটো 38ৰ পৰা 22 প্লাছ কৰিলে 60 হ'ব তাৰপিছত 4 15 60 হ'ব ডি ইকুৱেল টু কিমান হ'ব ডি ইকুৱেল টু মাইনাছ 15 হয় এইটো ডি ইকুৱেল টু মাইনাছ 15 হ'ব 1 এতিয়া ইকুৱেশ্যন নম্বৰ 1ৰ পৰা আমি কি পাম এ প্লাছ ইয়াত কি হ'ব মাইনাছ 15 ইকুৱেল টু 38 হ'ব এতেকে ইয়াত কি হ'ব তৃতীয় পদ ইকুৱেল টু এইটো তৃতীয় পদ ইকুৱেল টু প্ৰথম পদটো এ প্লাছ আমি 1 নম্বৰ ইকুৱেশ্যনটো এ প্লাছ এইটো এ প্লাছ দি আছিলে ডিৰ মানটো আমি মাইনাছ 15 দিয়া আছে তৃতীয় পদ ইকুৱেল টু ইয়াত কি হ'ব এ ইকুৱেল টু ইয়াত কি হ'ব 38 প্লাছ 15 হ'ব তাৰপিছত ইয়াত কি হ'ব এ এইটো অমানচিনৰ ইফালে গ'লে 15 হ'ব তাৰপিছত এ ইকুৱেল টু কিমান হ'ব এ ইকুৱেল টু এটো আমি ইয়াতে টম এ ইকুৱেল টু এইটো মাইনাছ আছে অমানচিনৰ ইফালে 15 প্লাছ হ'ব 38 আৰু 15টো প্লাছ কৰিলে কিমান হ'ব 53 হ'ব এতিয়া আমি তৃতীয় পদটো উলিয়াম তৃতীয় পদ ইকুৱেল টু ইয়াত কি হ'ব এ প্লাছ টুৱাইছ ডি হ'ব তাৰপিছত ইয়াত কি হ'ব এ মানে 53 তৃতীয় পদ ইকুৱেল টু এ প্লাছ টুৱাইছ ডি তাৰপিছত ইয়াত কি হ'ব এৰ মানটো 53 প্লাছ 2 ইনটু ডিৰ মানটো আমি মাইনাছ 15 পাইছিলোঁ তাৰপিছত ইয়াত কি হ'ব 53 মাইনাছে প্লাছ হ'ব 2 15 30 হ'ব তাৰপিছত এই দুইটাটো প্লাছ কৰিলে কিমান ইয়াত কি আছিলে ইয়াত প্লাছ আছিলে প্লাছে মাইনাছে ইয়াত মাইনাছ হ'ব 53 ৰ পৰা 30 মাইনাছ কৰিলে কিমান হ'ব 23 হ'ব এইটো হ'ব চতুৰ্থ পদ ইকুৱেল টু আমি কিমান পালোঁ চতুৰ্থ পদ ইকুৱেল টু এ প্লাছ 23 ডি হ'ব তাৰপিছত এ মানে 53 প্লাছ 3 ইনটু ডি মানে মাইনাছ 15 হ'ব তাৰপিছত ইয়াত কি হ'ব 53 প্লাছ মাইনাছে মাইনাছ 3 15 45 মাইনাছ কৰিলে কিমান হ'ব মাইনাছ কৰিলে 8 হ'ব এতিয়া পঞ্চম পদ ইকুৱেল টু এইটো পঞ্চম পদ ইকুৱেল টু এ প্লাছ 4d হ'ব এ মানে 53 প্লাছ 4 ইনটু ডি মানে মাইনাছ 15 হ'ব তাৰপিছত ইয়াত কি হ'ব 53 4 15 60 60 হ'ব তাৰপিছত ইয়াত এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব মাইনাছ 7 হ'ব এতেকে বাকচৰ কালি পদ ইকুৱেল টু কিমান হ'ব বাকচৰ কালি পদ ইকুৱেল টু 53 ইয়াত 23 8 ইয়াত কি হ'ব মাইনাছ 7 হ'ব এইকেইটা হ'ব বাকচৰ ভিতৰত এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 3 প্ৰশ্নৰ উত্তৰটো